হয়, নিশ্চয়কৈ বহুখিনিয়ে ভাল লাগিছে। বহুখিনি বছৰৰ কষ্টৰ মূৰত এইখিনি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছোঁ, গতিকে নিশ্চয়কৈ বহুখিনি ভাল লাগিছে। দিনৰ ভাগত মই আচলতে পঢ়িব পৰা নাছিলোঁ তেনেকৈ, কাৰণ মই স্কুলত ক্লাছ কৰিব লগা হৈছিলে। গতিকে মই টাইমখিনি এটা স্মাৰ্ট ৱেত মেনেজ কৰিব লগা হৈছিলে, আৰু ৰাতি মই বেছিভাগ পঢ়িব লগা হৈছিলে। দৈনিক আই থিংক 3 to 4 আৱাৰ্ছ প্ৰায় হৈছিলে মোৰ কণ্টিনিউৱাছলি। তো সেইখিনি আৰু মোৰ আচলতে এইটো মোৰ সৰুৰ পৰাই আছিলে, এটা ইচ্ছা এটা আছিলে, আৰু ডিগ্ৰী পঢ়ি থকা সময়ত মই এইটো বিষয়ে অকণমান বেছিকৈ এক্সপ'জ পাইছিলোঁ, আৰু তেতিয়াৰ পৰাই মই এইখিনিৰ লগত মানে এটা জড়িত হৈ আছিলোঁ আৰু চেষ্টা কৰি আহিছিলোঁ। নৱপ্ৰজন্মৰ প্ৰতি মোৰ এই আহ্বান যে তেওঁলোকে চেষ্টা কৰিব লাগিব আৰু সাধনা কৰিব লাগিব, আৰু তেওঁলোকে ভাগি নাযায়, নিজকে আকৌ চেষ্টা কৰিব লাগিব, যাতে তেওঁলোকে নিজৰ লক্ষ্য প্ৰাপ্তি কৰিব পাৰে। ভৱিষ্যত পৰিকল্পনা বৰ্তমান যিটো পষ্টত মই পাইছোঁ, সেইটো পষ্টৰ জৰিয়তে সমাজখনক ছাৰ্ভ কৰাটোৱে মই বুলি ভাবোঁ ভৱিষ্যত কল্পনা। মই তেনেদৰে ডাইৰেক্টলি কোনো কোচিং কৰা নাছিলোঁ, আৰু ছেল্ফ ষ্টাডিয়ে কৰিছিলোঁ, আৰু মেইনলি মই ইউটিউব বা যিখিনি গুগল প্লেটফৰ্মত যিখিনি ফ্ৰীলি এভেইলেবল মেটেৰিয়েল থাকে, সেইখিনি মই বেছিভাগ ব্যৱহাৰ কৰিছিলোঁ। হয়, নিশ্চয়কৈ বহুখিনিয়ে ভাল লাগিছে। বহুখিনি বছৰৰ কষ্টৰ মূৰত এইখিনি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছোঁ, গতিকে নিশ্চয়কৈ বহুখিনি ভাল লাগিছে। দিনৰ ভাগত মই আচলতে পঢ়িব পৰা নাছিলোঁ তেনেকৈ, কাৰণ মই স্কুলত ক্লাছ কৰিব লগা হৈছিলে। গতিকে মই টাইমখিনি এটা স্মাৰ্ট ৱেত মেনেজ কৰিব লগা হৈছিলে, আৰু ৰাতি মই বেছিভাগ পঢ়িব লগা হৈছিলে। দৈনিক আই থিংক 3 to 4 আৱাৰ্ছ প্ৰায় হৈছিলে মোৰ কণ্টিনিউৱাছলি। তো সেইখিনি আৰু মোৰ আচলতে এইটো মোৰ সৰুৰ পৰাই আছিলে, এটা ইচ্ছা এটা আছিলে, আৰু ডিগ্ৰী পঢ়ি থকা সময়ত মই এইটো বিষয়ে অকণমান বেছিকৈ এক্সপ'জ পাইছিলোঁ, আৰু তেতিয়াৰ পৰাই মই এইখিনিৰ লগত মানে এটা জড়িত হৈ আছিলোঁ আৰু চেষ্টা কৰি আহিছিলোঁ। নৱপ্ৰজন্মৰ প্ৰতি মোৰ এই আহ্বান যে তেওঁলোকে চেষ্টা কৰিব লাগিব আৰু সাধনা কৰিব লাগিব, আৰু তেওঁলোকে ভাগি নাযায়, নিজকে আকৌ চেষ্টা কৰিব লাগিব, যাতে তেওঁলোকে নিজৰ লক্ষ্য প্ৰাপ্তি কৰিব পাৰে। ভৱিষ্যত পৰিকল্পনা বৰ্তমান যিটো পষ্টত মই পাইছোঁ, সেইটো পষ্টৰ জৰিয়তে সমাজখনক ছাৰ্ভ কৰাটোৱে মই বুলি ভাবোঁ ভৱিষ্যত কল্পনা। মই তেনেদৰে ডাইৰেক্টলি কোনো কোচিং কৰা নাছিলোঁ, আৰু ছেল্ফ ষ্টাডিয়ে কৰিছিলোঁ, আৰু মেইনলি মই ইউটিউব বা যিখিনি গুগল প্লেটফৰ্মত যিখিনি ফ্ৰীলি এভেইলেবল মেটেৰিয়েল থাকে, সেইখিনি মই বেছিভাগ ব্যৱহাৰ কৰিছিলোঁ।